হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ পুনৰ মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ। বন্ধু-বান্ধৱীসকল, বেহাৰবাৰী আউটপোষ্টৰ সুস্মিতা অৰ্থাৎ পাৰবিন চুলতানাৰ ভাল খবৰটো আপোনালোকে পালেনে? এইমাত্ৰ আহিল পাৰবিন চুলতানা অৰ্থাৎ সুস্মিতাৰ এটা অতি ডাঙৰ ভাল খবৰ। হয় বন্ধু-বান্ধৱীসকল, বেহাৰবাৰী আউটপোষ্টৰ সুস্মিতাৰ অনুৰাগীসকলৰ বাবে সুস্মিতাই দিলে এটা অতি ডাঙৰ ভাল খবৰ। পিছে সুস্মিতাৰ ভাল খবৰটোনো কি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সুস্মিতাৰ ভাল খবৰটো হ'ল যে পুনৰ আপোনালোকে দেখিবলৈ পাব বেহাৰবাৰী আউটপোষ্টত সুস্মিতাৰ অভিনয়। হয় বন্ধু-বান্ধৱীসকল, এই কথা অভিনেত্ৰীগৰাকীয়ে নিজেই জনায় যে তেওঁ বেহাৰবাৰী আউটপোষ্টত পুনৰ সুস্মিতাৰ ৰূপত অভিনয় কৰা দেখিবলৈ পাব। সঁচাকৈ খবৰটো শুনি খুবেই ভাল লাগিল নহয়নে? তেখেত যিহেতু কেইবাবছৰ ধৰি বেহাৰবাৰী আউটপোষ্টৰ পৰা বিৰতি লৈছিল আৰু এতিয়া পুনৰ তেখেত আকৌ বেহাৰবাৰী আউটপোষ্টলৈ উভতি আহিছে আৰু তেখেতৰ এই সুস্মিতাৰ চৰিত্ৰটোৱে তেখেতে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আৰু খবৰটো শুনি আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাবচোন। যদি খবৰটো শুনি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।